বিজনীৰ পাণবাৰীত দীপাৱলী উপলক্ষে পূজা আৰু মেলা। চিৰাং জিলাৰ বিজনীৰ পাণবাৰী বজাৰস্থিত শ্ৰী শ্ৰী কালী মন্দিৰত আজিৰে পৰা কালী পূজা অনুষ্ঠিত হৈছে। ৰাতিপুৱাৰ ভাগত কালী পূজাৰ অস্থায়ী মূল তৰণৰ ফিতা কাটি শুভ উদ্বোধন কৰে মানাচেৰভাং সমষ্টিৰ নৱনিৰ্বাচিত পাৰিষদ ধনঞ্জয় বসুমতাৰীয়ে। পাণবাৰী কালী পূজা আৰু মেলাৰ আজিৰে পৰা 28 অক্টোবৰ তাৰিখলৈকে চলিব। এই মেলাত মীনা বজাৰৰ লগতে নাগৰদলা, দুটাকৈ থিয়েটাৰ, চাৰ্কাছৰ লগতে বহুতো আমোদজনক সামগ্ৰী আহিছে। নিউজ ডেস্ক, বিজনিভাছ 24। তুমি অল্প থাকো। আমাৰ বৃহত্তৰ পাণবাৰীত শ্ৰী শ্ৰী শ্যামা কালীৰ যেটো আমাৰ পূজা মেলা আজি 86তম আমাৰ পূজাৰ মেলা। ইয়াত আমাৰ পূজা কমিটি, বজাৰ কমিটি আৰু এই পাণবাৰী অঞ্চলৰ বিষয়ববীয়াসকলে একেবাৰে আগৰ দৰে জাক জমক কৰি পেলাই নদিনীয়া প্ৰগ্ৰাম পূজা মেলা আৰম্ভ হ'ব আজিৰ পৰা। গতিকে মই আজি এইখন সমষ্টিৰ এজন নৱনিৰ্বাচিত MCLA হিচাপে মই সকলোলৈ বিটিয়াৰবাসী ৰাইজক মই হেপী দীপাৱলী জনাইছোঁ, ওলগ জনাইছোঁ। আশা কৰিছোঁ এই নদিনীয়া মেলাত সমগ্ৰ এই অঞ্চলৰ ৰাইজে বিভিন্ন ধৰ্মাৱলম্বীসকলে ইয়াত আহি পেলাই আমাৰ শ্ৰী শ্ৰী মা কালী, আমাৰ জাগ্ৰত মা কালীক সেৱা কৰি পেলাই আশীৰ্বাদ বিচাৰি পেলাই এটা নিজৰ নিজৰ যাতে জ্ঞান যাতে আমাৰ অৰ্চনা কৰি আদায় কৰি ল'ব পাৰে। তাৰ লগতে আমাৰ মেলা, নদিনীয়া যিটো মেলা হ'ব, এই মেলা যাতে উদযাপনত আমাৰ তেওঁলোকে আগভাগ লয় তাকে মই কামনা কৰিছোঁ। আশা কৰিছোঁ এই আমাৰ মেলাৰ যোগেদি আমাৰ পাণবাৰী অঞ্চলৰ সৌন্দৰ্য আৰু একত্ৰীকৰণ কৰাটো মানে আমাৰ কাৰণে সম্ভৱ হয় এটা আশা কৰিব পাৰোঁ। দৰ্শকৰ বাবে ফূৰ্তিদায়ক বা আনন্দদায়ক কি থাকিব পাৰে? আমাৰ কাৰণে ইয়াত আমাৰ থিয়েটাৰ আছে, দুখন থিয়েটাৰ আছে, বড়ো থিয়েটাৰ, অসমীয়া থিয়েটাৰ আৰু আমাৰ যিটো কি কয় মীনা বাজাৰ আছে। মীনা বাজাৰ বিভিন্ন আমাৰ দোকানবিলাক আছে, এক্সপো আছে। নদিনীয়াৰ কাৰণে আমাৰ বহুত প্ৰগ্ৰাম হ'ব, নাট্য প্ৰগ্ৰাম আছে আৰু মানে থিয়েটাৰো আছে, খোলা থিয়েটাৰ আৰু ইয়াত আমাৰ কাৰাতালো আছে। বিভিন্ন ধৰ্মাধৰ্মী লম্বৰ ইয়াত কাৰাতালো হ'ব, নাম হ'ব। গতিকে জাক জমক আমাৰ নদিনীয়া প্ৰগ্ৰাম হ'ব। এই নদিনীয়া প্ৰগ্ৰামক সকলো ৰাইজক সহায় সহযোগ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। 86তম আজিলৈকে। থেংক ইউ।